এইটো কিমান ধুনীয়া এটা নতুন ল্যাপটপ হয়নে একদম নতুনে আছে ল্যাপটপটো চাওক শাইনিং যোৱাই নাই আৰু পিছফালে চাওক সব নতুনে আছে ল্যাপটপটো কিন্তু যদি আপুনি অকমান সাৱধান নহয় তেনেহলে আপোনাৰ ল্যাপটপও এনেদৰে মুখ মেলি দিব পাৰে এটো কিয় হৈছে গম পাইছেনে এটো হৈছে বেটাৰীটো ফুলি যোৱাৰ কাৰণে এটো পৰি ভাঙি যোৱা নাই এটো বেটাৰীটো ফুলি যোৱাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে আৰু যদি আপোনাক ভালকে দেখুৱাও চাওক এতে স্ক্ৰু বডিৰ পৰা ভাঙি উঠি আহিছে কিমান প্ৰেছাৰত বেক পেনেলখন এনেদৰে উঠি আহিছে বেটাৰীটো কিমান প্ৰেছাৰ দিছে ল্যাপটপটোত এটো বৰ্তমান বহুত ৰিস্কি ষ্টেজত আছে মই বেছি সময় এনেদৰে হাতত লৈ নাথাকো কাৰণ যদি ইয়াত প্ৰেছাৰ পৰে বা কিবাৰে এনেদৰে মানে খুচি দিয়া হয় এটো ফুটি যাব পাৰে আৰু লিথিয়াম আয়ন বহুত ডেঞ্জাৰ হয় ফুটি যোৱাই নহয় জুই লাগি যাব পাৰে সবতে গতিকে বেছি সময় মই হেৰি নকৰো বেটাৰীটো মই উলিয়াই দিম মই দেখুৱাম বাৰু বেটাৰীটোৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ থাকে কিন্তু কথাটো হৈছে এনেকুৱা কণ্ডিশ্যন কিয় হ'ব পাৰে প্ৰথম কথা মোক ল্যাপটপটোৰ মালিকে কৈছে যে কিছুদিন আগতে বেটাৰী চেঞ্জ কৰিছিল আৰু বেটাৰীটো ডুপ্লিকেট আছিল সেই কাৰণে এনেকুৱা অৱস্থা হ'ল ডুপ্লিকেট এটো লগাওতে গম নাপায় আসলতে পিছত গম পোৱা যায় ডুপ্লিকেট হয় নে অৰিজিনেল হয় কিন্তু ডুপ্লিকেট হোৱাৰ এইটো এটা সাইন কাৰণ বেটাৰীটো এনেদৰে ফুলি আহিছে 6 মাহ নহতে আৰু বহুত ৰেয়াৰ কেছত ইউজ নকৰাকে থৈ দিলেও হয় কিন্তু সেই চান্সটো বহুত কম একচুয়ালি বেটাৰী ফুলি যোৱাৰ এটা ৰিজন থাকে যেটো মেইন কাৰণ সেইটো হৈছে বেটাৰী যেতিয়া আমি ইউজ কৰোতে এবাৰ চাৰ্জ হয় এবাৰ ডিসচাৰ্জ হয় চাৰ্জ হয় ডিসচাৰ্জ হয় এই সাইকেলটোত এটা কেমিক্যাল ৰিঅ্যাকশন হয় বেটাৰীৰ ভিতৰত আৰু সেই কেমিক্যাল ৰিঅ্যাকশনটো কিছুমান গ্যাস ৰিলিজ হয় কাৰণ কেমিক্যাল ৰিঅ্যাকশন আপুনি যদি পঢ়ি যায় গম পাব এটা গ্যাস যিকোনো গ্যাস ৰিলিজ হ'ব পাৰে ডিপেন্ড কৰে এটো গতিকে বেটাৰীৰ ভিতৰত যেতিয়া কেমিক্যাল ৰিঅ্যাকশন হয় সেই ৰিঅ্যাকশনত গ্যাস ৰিলিজ হয় আৰু সেই কাৰণে ফুলি যায় অৰিজিনাল বেটাৰীও ফুলি যায় কিন্তু হেতু বহুত টাইম লয় জলদি নহয় কিন্তু 6 মাহতে যদি বেটাৰী ফুলি যায় গম পাব এটো 100% এটো ডুপ্লিকেট বেটাৰী গতিকে আপুনি অকমান সাৱধান হ'ব আৰু যদি আপোনাক জেনুইন পাৰ্টস লাগে যি কৰো তেনেহলে আপুনি আমাক কন্টাক্ট কৰিব পাৰে এতিয়া চাই থাকক আপুনি এই ল্যাপটপটোৰ বেটাৰীটোৰ অৱস্থাটো মই দেখুৱাই আছো চাওক এই বেটাৰীটো কেনেকৈ ফুলিছে চাওক তো কেনেকৈ ফুলিছে এইটো চাওক কেনেকৈ ফুলিছে এনেকৈ টাচ কৰাটো এইটো ভুল কথা যিকোনো মুহূৰ্তত ফাটি যাব পাৰে এইটো মই বেছি সময় নাৰাখোঁ বাৰু তো মই সেফ ঠাইত এইটো পেলাই দিব লাগিব আসলতে এইবোৰ যেনেকৈ তেনেকৈ পেলাই দিয়াটো বেয়া কথা এইবোৰ আমাৰ এনভাইৰনমেণ্টৰ কাৰণে এইবোৰ বহুত ডেঞ্জাৰাছ হয় লিথিয়াম ইয়াৰ ভিতৰত যিটো কেমিক্যাল ইউজ হয় আৰু যিবোৰ মেটেৰিয়েল ইউজ হয় এইবোৰ একো নহয় এইবোৰ বহুত যুগলে এইবোৰ পৃথিৱীত এনেকৈ থাকিব যাৰ কাৰণে আমাৰ পৃথিৱীৰ এনভাইৰনমেণ্টৰ পৰিৱেশৰ বহুত ক্ষতি হ'ব গতিকে এইবোৰ আমি সেফ ঠাইত পেলাব লাগে মই বহুত সেফ ঠাইত পেলাওঁ এইবোৰ আসলে গাঁত কৰি বহুত দত পুতি থ'ব লাগে যাতে গছৰ শিপাই সেইবোৰ ঢুকি নাপায় গতিকে তেনেকুৱা আৰু এইটো কণ্ডিশ্যনটো এনেকুৱা